গুৱাহাটী লোকসভা সমষ্টিৰ বাবে তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ। আজি ৰেড ক্ৰছত নিৰ্বাচনী প্ৰচাৰ চলাইছে বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে। বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যক লগত লৈ আজি নিৰ্বাচনী প্ৰচাৰত চানমাৰীৰ ৰেড ক্ৰছত দেখিবলৈ পোৱা গৈছে বিজুলী কলিতা মেধিক। আমি তাৰ পৰা কিছু পৰিৱেশ দেখুৱাম আমাৰ সাংবাদিক অনুপ নাথৰ জৰিয়তে। দেখিছে যে ৰাইজৰ যি সঁহাৰি আৰু ৰাইজৰ যি আমাৰ প্ৰতি আশীৰ্বাদ, গতিকে এইখিনি পাই পেলাই নিশ্চয় আমি আনন্দিত হৈছোঁ। হয় হয় চাওক, যেতিয়া দলে প্ৰক্ষেপ কৰে গতিকে নিজৰ নিজৰ কনফিডেন্স চবেই দেখুৱাবই লাগিব। কিন্তু আজি ৰাইজ কাৰ লগত আছে এইটোৱে ডাঙৰ কথা, কাৰণ ডেমক্ৰেচিত মানে জনতাই জনাৰ্দন। গতিকে ৰাইজ আজি উন্নয়নৰ লগত আছে, ৰাইজ আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগত আছে। আৰু মই নিজে নিজৰ কাৰণে কনফিডেণ্ট নহয়, কিন্তু ৰাইজে দিয়া কনফিডেন্সৰ ওপৰতহে মই কনফিডেণ্ট আচলতে। হয় 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 কাৰণ মই গুৱাহাটীতে জন্মগ্ৰহণ কৰিছোঁ। গুৱাহাটী মই হলি চাইল্ড স্কুলৰ পৰা পাছ কৰিছোঁ, হেনৰিক গাৰ্লছ কলেজৰ পৰা মই গ্ৰেজুৱেশ্যন লৈছোঁ, গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা মই মাষ্টাৰ ডিগ্ৰী কৰিছোঁ, গুৱাহাটীতে মই শিক্ষকতা কৰিছিলোঁ। আৰু যেতিয়ালৈকে থাকোঁতো মই গুৱাহাটীত থাকিয়ে মৰিম ন। গতিকে মোৰ জন্ম মৃত্যু চব গুৱাহাটীতে হ'ব, মোৰ কৰ্মস্থান গুৱাহাটী, মই কাম কৰি আছোঁ গুৱাহাটী। গতিকে গুৱাহাটীৰ সকলো মোৰ আপোন, এইখন মোৰ জন্মস্থান। গতিকে মই সেইকাৰণে মই বেছি কনফিডেণ্ট। হয় হয় এটা কথা যে ইয়াৰ পৰা যি ধৰণে আগৰ বাৰু প্ৰচাৰ অভিযান চলি তেনেকৈ জয়লাভ কৰিছিল, কিন্তু তাতে গছৰ মুখা যেন তেওঁলোকে তেওঁলোকৰ যি আচলতে কেৰেক্টাৰ, সেই কেৰেক্টাৰ আচলতে তাতে দেখা চক ইয়াতে এইটো ব্যক্তিক লৈ বেলেগ বেলেগ, কাৰণ সকলোৰে ব্যক্তিত্ব একেই নহয়। গতিকে আৰু এটা কথা, তাত পৰিৱেশ পৰিস্থিতিৰো কথা আছে। ৰুলিং পাৰ্টি তাত কিমান সময় ক'ব পাব আৰু তাত অপজিশ্যনৰ কিমান কোৱাৰ স্ক'প থাকে। গতিকে তাত সকলো এটা ছিষ্টেমত চলে। গতিকে আপোনালোকে ধৰক যেতিয়া চাই তেতিয়া আপোনালোকে সেই দেখা নোপোৱা কথাটো মানে এইটো নহয় যে তেওঁ মানে কোৱা নাই কোনেও, কাৰণ নিজৰ নিজৰ যিসমূহ সমষ্টি আছে তাত যি ধৰণে উন্নয়ন হ'ব লাগে বা ৰাজ্যখনত যি ধৰণে উন্নয়ন আনিব লাগে সেই উন্নয়নটো হৈ আছে। গতিকে তাত এটা ষ্ট্ৰেটেজিৰ মাজত চলে, পাৰ্লিয়ামেণ্টেই হওক বা এছেম্বলি হওক। তাত মানে ৰুলিং পাৰ্টিৰ কিমানখিনি মেম্বাৰ আছে, তেওঁলোকে কিমানকৈ সময় ক'ব পাব, অপজিশ্যনৰ কিমান মেম্বাৰ আছে, তেওঁলোকে কিমান সময় ক'ব পাব, এই গোটেই বস্তুখিনি নিৰ্ভৰ কৰে যিটো ছিষ্টেমত পাৰ্লিয়ামেণ্ট চলে বা যিটো ছিষ্টেমত এছেম্বলি চলে। গতিকে এইটোৰ ওপৰতে ডিপেণ্ড কৰিব। চাওক, মই এইটো নকওঁ দেই যে মই মহিলাৰ কাৰণে সমস্যা, কাৰণ মই এইটো মহিলা ৰিজাৰ্ভ ছিট নহয়। গতিকে মই মহিলা বুলি পেলাই কিন্তু মোক দলে টিকেট দিয়া নাই। গতিকে আজি 14টা টিকেটৰ ভিতৰত ছিটৰ ভিতৰত এগৰাকী মহিলা প্ৰক্ষেপ কৰিছে, কিন্তু মই মহিলাৰ কাৰণে ৰিজাৰ্ভ ছিট নহয়। গতিকে মই সৰ্বাংগীন উন্নয়নৰ কাৰণে কাম কৰিম গুৱাহাটীখনৰ লগতে সমগ্ৰ। এতিয়া যিহেতু মোক নৰ্থ ইষ্টৰ ভিতৰত এগৰাকী মই মহিলা, হয়, মহিলাসকলৰ নৰ্থ ইষ্টৰ মহিলাসকলৰ কাৰণে কাম কৰাৰ মই এটা স্ক'প ল'ম আৰু সেইটো মই যিমান পাৰোঁ সিমান চেষ্টা কৰিম, কাৰণ যিহেতু মই মহিলা। আপোনাৰ ব্যক্তিগত এজেণ্ডা, যিহেতু এগৰাকী প্ৰাৰ্থীৰ নিজস্ব এজেণ্ডা থাকে, গতিকে আপোনাৰ গুৱাহাটীক লৈ এজেণ্ডা কেনেকুৱা? চাওক, গুৱাহাটীখন মই কৈছোঁৱে যে গুৱাহাটীত যিহেতু আমাৰ খুব উন্নয়ন হৈছে, দ্ৰুত গতিত উন্নয়ন হৈছে। 2016 চনৰ পিছৰ পৰা গুৱাহাটীত দ্ৰুত গতিত উন্নয়ন হৈছে। আৰু আপোনালোকে দেখিছে মই কৈছোঁৱে যে সেই উন্নয়নৰ ধাৰা আৰু যাতে বেছিকৈ মই মানে শক্তিশালীভাৱে যাতে মোৰো অংশগ্ৰহণ থাকে, মই সেইটো চেষ্টা কৰিম। আৰু বিভিন্ন ধৰণৰ যেতিয়া মানে এতিয়া মষ্টলি পপুলেটেড চিটি এখন গুৱাহাটী, গতিকে তাত সদায় যেনেকৈ উন্নয়ন হৈ আছে ঠিক তেনেকৈ সদায় কিন্তু প্ৰব্লেমছো থাকে। গতিকে আমি চেষ্টা কৰিম যে যিমান পাৰোঁ সিমান আমাৰ ফালৰ পৰা আমি প্ৰব্লেমছসমূহ ছল্ভ কৰি পেলাই আমি উন্নয়নৰ ধাৰা আৰু বেছি দ্ৰুত গতিত নিবলৈ চেষ্টা কৰিম।